নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম নেপাল কৰিম বুলি কোৱা কাকো এৰি দিয়া নহ'ব। যিসকলে উচতনি দিছে তেওঁলোকক ৰেহাই নিদিওঁ, এই বুলি মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অনাৰ সময়ত উৎপত্ত পৰিৱেশ সৃষ্টি কৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। কোনো এজনো হাৰি নাযায়। যিসকল ব্যক্তিয়ে কৈছিল অসমক নেপাল কৰিম বুলি, সেই সকলোবোৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ব। অসমখন নেপাল কৰিম বুলি কোৱা সকলোকো এৰি দিয়া নহ'ব। সকলোৰে বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। সকলোৰে বিৰুদ্ধে ৰুজু হৈছে গোচৰ। উচতনিমূলক মন্তব্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসম নেপাল কৰিম বুলি কোৱা ব্যক্তিক এৰি দিয়া নহ'ব। আজিৰ আন এটা বিগ ব্ৰেকিং নিউজ হৈছে শ্যামকানু মহন্তলৈ কিতাপৰ মাজত পত্নীয়ে আনিছিল এখন পত্ৰ, কিন্তু ভিতৰলৈ নিবলৈ নিদিলে কিতাপ আৰু সেই পত্ৰখন। আনহাতে লকআপৰ ভিতৰতেই মেনেজাৰ সিদ্ধাৰ্থই বিচাৰিছে পাৰফিউম। তদন্তৰ মাজতে এখন পত্ৰক লৈ CID কাৰ্যালয়ত চাঞ্চল্য। কিতাপ দিয়াৰ চলেৰে অনা হৈছিল সেই বিশেষ পত্ৰখন। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে গ্ৰেপ্তাৰ হৈছে সন্দীপন গাৰ্গ। অৱশেষত DSP সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হ'ল। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া কেইজন কেতিয়া হ'ব গ্ৰেপ্তাৰ? অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে সন্দীপন গাৰ্গক। 5 দিন জেৰাৰ অন্তত গ্ৰেপ্তাৰ সন্দীপন গাৰ্গ। জুবিন কাণ্ডৰে জড়িত 5 জনক বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হৈছে। শ্যামকানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা, সন্দীপন SITৰ জালত। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া কেইজন কেতিয়া হ'ব গ্ৰেপ্তাৰ? এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। ৰূপকমল কলিতাকো কৰিব পাৰে SITয়ে গ্ৰেপ্তাৰ। আছাম এছ'চিয়েশ্যনৰ বাকী কেইজন সদস্যকো কৰিব পাৰে গ্ৰেপ্তাৰ। ইয়টত থকা 7 জনকৈ প্ৰৱাসী অসমীয়া এতিয়াও অহা নাই অসমলৈ। চৰকাৰৰ প্ৰশাসনক কেৰেপ নকৰা কেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব প্ৰশাসনে? আমাক উত্তৰ লাগে। এইবোৰ প্ৰশ্ন আহি পৰিছে বৰ্তমান। আজিৰ বাবে ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।